নীলাজ কোন নটংকি কাৰ আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ৰিপুন বৰাই বুজাব নীলাজ কোন নটংকি কাৰ লোকসভাৰ মজিয়াত বাবা ভীমৰাও ৰামজী আম্বেদকাৰক কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অপমান কৰাৰ অভিযোগেৰে কংগ্ৰেছে উলিয়াইছিল আম্বেদকাৰ সন্মান যাত্ৰা ইয়াৰ পিছতেই কংগ্ৰেছক নীলাজৰ দল আখ্যা মুখ্যমন্ত্ৰীৰ একচুয়ালি কংগ্ৰেছৰ লাজ বুলি একো নাই ই এটা কংগ্ৰেছ এনেকুৱা এটা দল যাৰ শৰীৰত লাজ শব্দটোৱে শোভা নাপায় পিছে বৃহস্পতিবাৰে ৰাজীৱ ভৱনত সংবাদমেল পাতি ৰিপুন বৰাৰ ব্যাখ্যা প্ৰকৃততে নীলাজ কোন নটংকি কোন যিটো দলত লালন পালন হৈ তেওঁ আজি অসমৰ মুখ্যমন্ত্ৰী হ'ব পাৰিলে যিখন থালত খাই আছে সেইখন থালতেই তেওঁ বিস্তাৰ ত্যাগ কৰিছে এইটোৱেই হৈছে আমাৰ মুখ্যমন্ত্ৰীৰ চৰিত্ৰ সংবাদমেলৰ সময়ত 4টা ভিডিঅ' ক্লিপ প্ৰদৰ্শন ৰিপুন বৰাৰ এয়া প্ৰথমটো ভিডিঅ' ক্লিপ অসমৰ পানীৰ পাইপেদি পানী চলে গুজৰাটৰ পানীৰ পাইপেদি মুছলমানৰ তেজ চলে ব্যাখ্যা ৰিপুন বৰাৰ ইয়াত হিমন্ত বিশ্বই কাক কৈছে এইখিনি কথা আপুনি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৈছে যেতিয়া তেওঁ কংগ্ৰেছত আছিল আপোনালোকে জানে মই কোৱা নাই আমি কোৱা নাই কংগ্ৰেছে কোৱা নাই আজিৰ মুখ্যমন্ত্ৰীয়ে কৈছে হিমন্ত বিশ্ব শৰ্মাই নৰেন্দ্ৰ মোদী জেপি নাড্ডা আপোনালোকে উত্তৰ দিয়ক যে আপোনালোকৰ দলক এনেধৰণে চৰম অপমানিত কৰা ব্যক্তিজনক আপোনালোকে বৰপীৰা দি আদৰি নিয়াটো আপোনালোকৰ লজ্জাহীনতাৰ পৰিচয় নে লজ্জা থকাৰ পৰিচয় ভিডিঅ' নম্বৰ 2 তুমি কোনখন মুখেৰে কলা তোমাৰ লজ্জা কলৈ গল এতিয়া তুমি কোনখন মুখেৰে কলা যে মই 21ৰ পিছত মই আৰু অসমৰ ৰাজনীতি নকৰো তে আজি তুমি এই তাৰ পৰিৱৰ্তে তুমি কি কৰিলা সৰ্বানন্দ সোণোৱালক পিছফালৰ পৰা 21ত তুমি লেং মাৰি ডেগাৰ মাৰি তেওঁৰ ঠাইত তুমি মুখ্যমন্ত্ৰী হৈছা ভিডিঅ' নম্বৰ 3 जो साले 10 वापिस जाकर गरीबों को फायदा पहुंचाने उनकी योजनाएं बनती उनके फायदे के लिए जितु कथार भित्तित भारतवर्षर राइजे भोट दिছিলে गाँवर राइजे जे आमी 15 लाख टका पाम और 100 दिনৰ ভিতৰত আমি পাম তে আজি সেই প্ৰতিশ্ৰুতিক তোমালোকে কৈছা কি ই একো নহয় এটো এটা জুমলা মানুহক প্ৰলোভিত কৰাৰ মানুহক বুৰ্বক বনোৱাৰ এটো এটা তৰিকা তে ইয়াৰ পিছত বিজেপি দলক আমি প্ৰশ্ন কৰিব খুজো তোমালোকৰ লজ্জা তোমালোকৰ ডিএনএ আছে নে নাই হিমন্ত বিশ্ব তুমি কোৱা যে তোমাৰ ডিএনএ বিজেপি ডিএনএ লজ্জা আছে নাই তুমি যে কালি কলা যে কংগ্ৰেছত লজ্জা শব্দই শোভা নাপায় এতিয়া কি বিজেপিত লজ্জা শব্দই শোভা পাইছে ভিডিঅ' নম্বৰ 4 বিজেপিৰ এগৰাকী সাংসদ সাধ্বী প্ৰজ্ঞা মধ্যপ্ৰদেশৰ এইগৰাকী সাংসদে 2 অক্টোবৰৰ দিনা সমগ্ৰ দেশ নহয় সমগ্ৰ বিশ্বত গান্ধী জয়ন্তী পালন কৰা হয় 2 অক্টোবৰৰ দিনা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও 2 অক্টোবৰৰ দিনা মহাত্মা গান্ধীৰ সমাধিত গৈ তেওঁ পুষ্পাঞ্জলি অৰ্পণ কৰি জাতিৰ পিতাক তেওঁ শ্ৰদ্ধা জনোৱা দেখুৱাই আজি আমি বিজেপি দলক প্ৰশ্ন কৰিব খুজিছো যে ইয়া তোমালোকৰ নকলি শ্ৰদ্ধা নেকি যে ইয়াতকে আৰু লজ্জাহীনতাৰ কিবা নিদৰ্শন বিজেপি দলৰ থাকিব পাৰে নেকি পিছে ৰিপুন বৰাৰ ব্যাখ্যা ইয়াতে শেষ হোৱা নাই ৰিপুন বৰাই ক'লে যিখন সংবিধানৰ কাৰণে আজি তোমালোকে শাসনৰ গাদীত বহিছা যিখন সংবিধানক চুই তোমালোকে শপত লৈ তোমালোকে আজি ক্ষমতা দখল কৰিছা ভাৰতবৰ্ষৰ 145 কোটি মানুহক তোমালোকে শাসন কৰিছা সেইখন সংবিধান
তোমালোকৰ উপৰি পুৰুষে জ্বলাইছিলে আপোনাৰ লজ্জা আছেনে নাই এতিয়া আপোনাৰ দলৰ লজ্জা আছেনে নাই আমি নিজাববীয়াকৈ একো মন্তব্য দিব বিচৰা নাই আমাৰ সন্মানীয় দৰ্শকে এই অভিযোগ প্ৰতি অভিযোগ শুনিলে আৰু যি বুজিব লাগে তাকেই বুজিলে ৰাইজ স্পষ্ট প্ৰকৃততে নীলাজ কোন নটংকী কাৰ ৰাজ্যৰ ৰাজনীতিত ৰাইজেও বুজিছে পদমৰ্যাদা আৰু সন্মান লাঘৱ কৰি যিহকে তিহকে কোৱা ৰাজ্যৰ শীৰ্ষ নেতাৰ এয়া মুখেই নে ভিডিঅ' জাৰ্নেলিষ্ট হেমন্ত শৰ্মাৰ সহযোগত অমৰেন্দ্ৰ ডেকাৰ ৰিপৰ্ট প্ৰতিদিন টাইম